সমাগত বিধানসভা নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যত তৎপৰ হৈছে আৰক্ষী, তৎপৰ হৈছে নিৰ্বাচনী আয়োগ। আৰু আমি দেখুৱাইছো নগাঁও আৰক্ষীয়ে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত নাকা চেকিঙৰ ব্যৱস্থা কৰিছে। আৰু নগাঁও জিলাৰ যি অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আবুতানি দলে তেখেতে নিজে তদাৰক কৰিছে। নগাঁৱৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসেও বিভিন্ন স্থানত গৈ নাকা চেকিং কৰিছে। আৰু আমি দেখুৱাইছো এয়া নগাঁৱৰ বৰঘাটৰ দৃশ্যাংশ। বৰঘাটত বৰ্তমান নগাঁও আৰক্ষীয়ে বৰ্তমান নাকা চেকিং কৰিছে প্ৰত্যেকখন গাড়ী, প্ৰত্যেকখন বাহন। আৰু আমাৰ লগত নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আবুতানি দলে ডাঙৰীয়া আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে নগাঁৱৰ আজি বিভিন্ন প্ৰান্তত আমি দেখিছো নগাঁৱৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসেও নিজেও অংশগ্ৰহণ কৰিছে, আপুনিও বিভিন্ন স্থানত গৈ পেলাই বা নগাঁৱৰ আৰক্ষীৰ বিষয়াসকলে নাকা চেকিং কৰি আছে। নিৰ্বাচনৰ বাবে আপোনালোকে এই নাকা চেকিং কৰি আছে বৰ্তমান, ইনফৰমেশ্যন আছে নেকি কিবা? আমাৰ হাততো বহুত ইনফৰমেশ্যন থাকে, আমি যিখিনি শ্বেয়াৰ কৰিব নোৱাৰোঁ ছাকচেছ নহ'লেকে। কিন্তু আপুনি জানে ইলেকশ্যন আহি আছে আৰু সেইটো সময়ত আমি আনডিউ ইনফ্লুৱেঞ্চ কৰিব পৰা যিকোনো বস্তু যেনে আৰ্মছ, ড্ৰাগছ, কেছ, লিকাৰ, এই গোটেইখিনি আমি যাতে কাৰ্ভ কৰিব পাৰোঁ আৰু ইলেকশ্যনটো যাতে ফ্ৰী এণ্ড ফেয়াৰ হয় সেইটো আমি চেষ্টা কৰি আছোঁ। এইবাৰ নিৰ্বাচন এটা পৰ্যায়ত সমগ্ৰ ৰাজ্যতে, আগতে কাৰণ পূৰ্বতে দেখা যায় অসমত 2টা বা 3টা পৰ্যায়ত নিৰ্বাচন হয়। এইবাৰ যেতিয়া এটা পৰ্যায়ত নিৰ্বাচন হ'ব, নগাঁও এখন বৃহৎ জিলা, নগাঁৱত 7টাকৈ বিধানসভা সমষ্টি আছে, পৰ্যাপ্ত আৰক্ষী বাহিনী নগাঁৱত আছে নাই? আমাৰ এতিয়া নগাঁৱত প্ৰেজেণ্টলি 44 কোম্পানীছ আহিছে, মোৰ দেন 5000 CAPF, গতিকে এনাফ ফ'ৰ্চ আছে আৰু যিকোনো ধৰণৰ আমাৰ আনটোৱাৰ্ড ইনচিডেণ্ট আমি কাৰ্ভ কৰিব পৰাকৈ আমি সম্পূৰ্ণৰূপে সক্ষম। আৰু যাতে ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ হয় সেইটো কাৰণে আমি পুৰা চেষ্টা কৰিম আৰু আমাৰ কাৰণে এনাফ ফ'ৰ্চ আছে। নগাঁৱৰ বিভিন্ন স্পৰ্শকাতৰ ঠাই আছে, যিহেতু নিৰ্বাচনী হিংসা নগাঁৱত হয়, এইবাৰো হৈ আছে বিভিন্ন ধৰণৰ ঠাইত, গতিকে অবৈধ মাৰণাস্ত্ৰ বা অবৈধ অস্ত্ৰ শস্ত্ৰ যে কোনো পথে আহিব নাই তাৰ আপোনালোকে নাকা চেকিং কৰিছে। কিন্তু তথাপিও বিভিন্ন স্থানত নিশাৰ ভাগত আপোনালোকে পেট্ৰলিং বা টহলৰ ব্যৱস্থা কৰিছে। আমাৰ বৰ্ডাৰবিলাকতো মানে 24 আৱাৰ্ছ আমাৰ চেকিং চলি আছে আৰু আমিও এনেকৈ বিভিন্ন সময়ত বেলেগ বেলেগ জিঅ'ছ গৈ পেলাই আমি ৰুটিন বনাই লৈছোঁ। 24 আৱাৰ্ছ নাকা আমাৰ চলিয়ে থাকে। নিশ্চয় নিশ্চয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ আবুতানি দলে। আৰু আমি দেখুৱাইছোঁ তন্নকৈ প্ৰতিখন বাহন বৰ্তমান তালাচী কৰা হৈছে। নগাঁও আৰক্ষীৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষকে জনাইছে, এটা পৰ্যায়ত নিৰ্বাচন হ'লেও পৰ্যাপ্ত আৰক্ষীৰ জোৱান আছে, প্ৰায় 5000 CRPFৰ জোৱান অনা হৈছে, 44টা কোম্পানী নগাঁৱলৈ অনা হৈছে। আৰু লগতে যি বিভিন্ন ধৰণৰ যি সন্দেহ থাকে যে নগাঁৱত যি অবৈধ মাৰণাস্ত্ৰ আহিব পাৰে ডিমাপুৰৰ পৰা বা যি বিভিন্ন ঠাইৰ পৰা, যি নিৰ্বাচনত যিহেতু ধনবল বাহুবলৰ ব্যৱস্থা কৰা হয়, গতিকে বিভিন্ন ঠাইৰ পৰা টকাৰ লেনদেন হ'ব পাৰে বা বিভিন্ন যি সুৰা বা এনেকুৱা ধৰণৰ সামগ্ৰী কঢ়িয়াই আনিব পাৰে, এই গোটেই বিষয়সমূহক লৈ পেলাই আৰক্ষী তৎপৰ হৈ আছে। আৰু আমি দেখুৱাইছোঁ প্ৰতিখন বাহন বৰ্তমান তালাচী কৰা হৈছে, সেয়া লাগিলে ব্যক্তিগত বাহনেই হওক বা বাণিজ্যিক বাহনেই হওক, প্ৰতিখন বাহনেই আৰক্ষীয়ে তন্নকৈ তালাচী কৰিছে। বৰঘাটৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, নগাঁও আৰক্ষীৰ বিভিন্ন বিষয়াসকল আছে। আৰু কেৱল মাত্ৰ বৰঘাটত নহয়, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বৰ্তমান এই ধৰণৰ যি নাকা চেকিং চলিছে। আৰু নগাঁৱৰ যি আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসেও বিভিন্ন স্থানত গৈ পেলাই আজিৰ দিনটো আমি দেখিছোঁ তেওঁ নাকা চেকিং কৰিছে, তৎপৰ হৈছে। আৰু বিভিন্ন স্থানৰ পৰা যিসকল বাহন আছে সেই বাহনসমূহ বৰ্তমান চাইছে, সকলো বাহন পৰীক্ষা কৰিছে। আৰু এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনক লৈ পেলাই তৎপৰ হৈ পৰিছে নিৰ্বাচনী আয়োগ, নগাঁও আৰক্ষী, নগাঁও জিলাৰ প্ৰশাসন। আৰু প্ৰতিখন বাহনকে নাকা চেকিং কৰা হৈছে যাতে কোনো কাৰণতে নগাঁও জিলাৰ ভিতৰলৈ অবৈধ মাৰণাস্ত্ৰ, অস্ত্ৰ শস্ত্ৰ বা যি সুৰা বা যি ধন কোনো ধৰণে যে প্ৰৱেশ কৰিব নোৱাৰে তাক লৈ তৎপৰ হৈ আছে নগাঁও আৰক্ষী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।